So hi everyone, good afternoon and welcome back my YouTube channel DB Mixer. আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে বন্ধু বান্ধৱীসকল। সো বহুত দিনে হ'ল ভিডিঅ' ইউটিউবত অহা নাছিলে। সো কি কাৰণে অহা নাছিলে আপোনালোক কৈছোঁ অলৰেডি আগৰ ভিডিঅ'ত। সো মোৰ ঘৰৰ প্ৰব্লেম হৈছে সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। সো ভাবিলোঁ যোৱাকালি এটা প্ৰগ্ৰেম গ'ল আমাৰ গুৱাহাটী খানাপাৰাত। কি প্ৰগ্ৰেম গ'ল আপোনালোক অলৰেডি গম পাইছে, পষ্ট মেলন আহিছে। সো পষ্ট মেলন অহাৰ লগে পুৰা ক্ৰেজ হৈ গৈছে গুৱাহাটীখনত। সো সকলোৱে পাহৰি গৈছে যে আমাৰ এজন সত্তা হেৰাই গৈছে। সো এজন মানুহ, আমাৰ মানুহৰ ওপৰত ভগৱান হেৰাই গৈছে। সো সেইবিলাক সকলোৱে পাহৰি গৈছে বহুত ডাঙৰ মানুহবিলাকে। সো যি নহওক পষ্ট মেলনৰ আগতে তেওঁক কণ্টেক্ট কৰিছে বা তেহেঁতে যি কৰিছে আগতে কৰিছে, যে দাদা নোহোৱাৰ আগতে কৰিছে। সো সেইটো কথা বেলেগকৈ ক'ম। বাট পষ্ট মেলনৰ কালি যিটো এটা ক্লিপ পালোঁ গুৱাহাটী মহানগৰী খানাপাৰাত, সো আপোনালোক দেখাই দি আছোঁ ক্লিপটো। প্ৰথমতে আপোনালোকে জাষ্ট চাই লওক। সো বাপৰে বাপ চাই লওক আপোনালোকে, তাৰপিছত মই মোৰ যিখিনি ক'ব লগা আছে বঢ়িয়াকৈ আপোনালোকক কৈ দিম। প্ৰথমতে চাই লওক। সো বন্ধু বান্ধৱীসকল আপোনালোকে অলৰেডি চাওক গুৱাহাটী মহানগৰীত এতিয়া যোৱাকালি কিটো লেভেলৰ ঠাণ্ডা। মই ঘৰত আছোঁ বৰ্তমান। এইটো জাম্পাৰ বুলি কওঁ, বহুতে হুডি বুলি কয়, তো মই জাম্পাৰ বুলি কওঁ। আমি আগৰ পৰাই জাম্পাৰ বুলি জানো। সো মই চুৱেটাৰটো বঢ়িয়াকৈ পিন্ধি লৈছোঁ, কাৰণ যিহেতু ঠাণ্ডা পৰিছে অলৰেডি আপোনালোকে গম পাইছে। কিন্তু যোৱাকালি দেখিছেনে ফটোত আহে, চাই লওক সিহঁতৰ ঠাণ্ডা নাই। সো ঠাণ্ডা লগা নাই, ভাল কথা, গৰম লাগিছে কাৰণ পপ ছিংগাৰৰ গান শুনিব, ভাল গান শুনিব। সো পুৰা কংগ্ৰেচুলেশ্যন, তাৰপিছত ছানফ্লাৱাৰ গান শুনিব, বহুত ধুনীয়া গান গায়। সো মই আৰ্টিষ্টক বেয়া বুলি ক'ব নাযাওঁ, কাৰণ আৰ্টিষ্টক বেয়া বুলি ক'লে গোটেই আৰ্টিষ্টখিনি অসমৰ পৰাই বাহিৰৰ পৰা গোটেই আৰ্টিষ্টক অপমান কৰা যায়। কিন্তু তথাপিও মই দুটামান কথা ক'ম। সো সেইখিনি কথা আপোনালোকে হয়তো মোক ভুল ধৰিব পাৰে বা ৰাইট বুলিও ক'ব পাৰে। সো ভিডিঅ'টো শেষলৈকে চাই পেলাই কমেণ্ট কৰিব। প্ৰথমতে চাই পেলাই কমেণ্ট একেবাৰে নকৰিব, যদি আৰু ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব। সো প্ৰথম কথা কওঁ আপোনালোকৰ, সো ষ্টেজত এনেকুৱা প্ৰগ্ৰেম কৰিলোঁ জোতাত বা মাল খোৱা কিবা খোৱা, তেতিয়া মানুহে বেয়া বুলি কয়, দাদাক বহুতে ট্ৰল কৰে, বহুতে ক্ৰিটিচাইজ কৰে। সো আমাৰ অসমত থকা বহুত ছিংগাৰ আছে, যেনে ভিউ কাশ্যপ আছে, তাৰপিছত কুসুম কৈলাশ আছে। সো সিহঁতে যদি এনেকৈ আমাৰ ষ্টেজত যদি এটা ফ্লেগো লৈ যায়, তো মানে সিহঁতক ছাছপেণ্ড কৰি দিব, অসমত বেন কৰি দিব। তো যোৱাকালি এইবিলাক ফটো চাই লওক আপোনালোকে, আহি আছে স্ক্ৰীণত এইবিলাক ফটো দেখিছে, এইবিলাক কনচাৰ্ট পাতি মানে এইবিলাক অসভ্যালিৰ সীমা আছে। চাওক, মই ক'ব যোৱা নাই যে মালপাং খোৱা সেইটো বাহিৰত থাকিব পাৰে, মই নকওঁ, অনেষ্টলি থাকে বাৰু, মই নকওঁ। কিন্তু আমাৰ গুৱাহাটীত আহিছে, গুৱাহাটীক ৰিপ্ৰেজেণ্ট কৰিছে, মানে কি গুৱাহাটীখন দেখাব চেষ্টা কৰিছে বাৰু অসমখন কেনেকুৱা। সো অসমৰ কালচাৰত যদি তাত যিখন মানুহ আছিল জোতাত মাল খোৱা, তাৰপিছত টেক্স কি খাই পৰিছে আপোনালোকে যদি গম পাইছে, যিবিলাক ভিডিঅ'ত পাইছে গম নাপাওঁ, আৰু যদি পাইছে নাই পোৱা নাই চাব, ভালদৰে পাব তেতিয়া। সো এনেকৈ আহি থাকোঁতে হাতত ড্ৰিংকছৰ মানে সেই পেকটো লৈ আহি থাকোঁতে মানে কি এই খটখটিত ধমকে পৰি গৈছে। সো সেইবিলাক আপোনালোকে গম পাইছে। আৰু কোনোবাই যিটো ল'ৰাক মানে পেকটো যে সেইটো পুৰা জোচত খায়ে দিছে আৰু। সো খাব নালাগিছিল বা ল'ব নালাগিছিল সেইটো মই নকওঁ, কিন্তু যিটো লৈছে বা খাইছে নিজৰ কথা, আপোনাৰ ষ্টাইলে। তো কিন্তু তেখেতে কালি যেতিয়া ষ্টেজত মানে কি এইটো জ্বলাই দিছে, সো সেইটো বেয়া কথা হৈছে। কাৰণ সেইটো বস্তু যদি আমাৰ অসমৰ ছিংগাৰে অসমত থাকি কৰে, সেইটো বেয়া হ'ব। কাৰণ মই নকওঁ যে অসমৰ ছিংগাৰে যদি এনেকুৱা কেতিয়াবা কাম কৰিব পাৰে, কাৰণ এটা টাইমত বহুতে কণ্ট্ৰভাৰ্চি সৃষ্টি কৰে যে এনেকুৱা অমুক ছিংগাৰ বেয়া, কুসুম কৈলাশে মানে ডাবল মিনিং গান গায়। সো তেহেঁতৰ গানবিলাক ভালদৰে শুনিব। ৰেপ ছং অসমত ফাৰ্ষ্ট টাইম মই যেতিয়া শুনিছোঁ তেহেঁতে আনিছে, কিন্তু তেহেঁতৰ যদি ভাল গান আছে মই শুনিছোঁ, ভিউ কাশ্যপ শুনিছোঁ, ৰোমেণ্টিক গান বা কিবা গান, তেহেঁতে যদি দুটা এটা কিবা গানত কিবা কথা কৈ দিয়ে, সো আমাৰ গাত কিবা এইবিলাক গান এটা টাইমত ওলাইছিল, এইবিলাক গানত কণ্ট্ৰভাৰ্চি, কিবা হেৰি গান, এইবিলাক কণ্ট্ৰভাৰ্চি। কিন্তু যোৱাকালি পপ ছিংগাৰ এজনে আহি পেলাই মানে অসভ্যালি বুলি নকওঁ, সেইটো বাট তেহেঁতৰ সেইটো ষ্টাইল, সেইটো ক্ৰেজ। সো সেইটো সেনেকৈ চাইছে, কিন্তু ভালে কথা, যোনে চাব গৈছে পইচা ভৰি গৈছে, মই পইচাটো দিয়া নাই। সো নিজে চাইছে। কিন্তু সেই আৰু অলপমান বস্তুটো এস্থেটিক হ'লেও কিন্তু এনেকুৱা লেভেলৰ এস্থেটিক হ'ব নালাগে, অলপমান নিজে চাব লাগে। কাৰণ এইটো কি হৈছে আমাৰ অসমখনত বা কেনেকুৱা কি পৰিস্থিতি আগৰ, সেইটো বস্তু বেলেগ, কিন্তু এতিয়া পৰিস্থিতি বহুত বেলেগ। কাৰণ কিছুমান বস্তু কাম কৰাৰ আগত এবাৰ ভাবি চাইছে, মই ক'লেতো বুজি নাপায়, বাট সেইটো বেলেগ কথা। বাট আৰু এটা কথা, আপোনাৰ অলৰেডি আগত ক্লিপকেইটা চাইছে, চকুন তুমি মেঘালী, বাপৰে বাপ, সিহঁতৰ ঠাণ্ডাটো একদমেই লগা নাই। কাৰণ সিহঁতে যিটো লেভেলৰ ড্ৰেছ পাতি, তাতে যদি কালি কোনোবা এজন হ'ব নালাগে, মই নকওঁ হ'ব লাগে, কিন্তু তাত কোনোবা ছোৱালীৰ বা এনেকুৱা বেয়া কিছুমান ঘটনা হৈ গ'ল হয়, মানে চাওক তাতে কিমান ধৰণৰ মানুহ যে, কোনে কাৰ কেনেকুৱা মাইণ্ডছেট কোনো নাজানে। মোৰ মাইণ্ডছেট কেনেকুৱা আপোনালোকে নাজানে, কাৰণ আপোনালোকে মোক কেমেৰাৰ জোৰেৰে চাই আছে, বা মোৰ এইটোত কি সোমাই আছে আপোনালোকে জানে, আপোনালোকৰ এইটোত কি সোমাই আছে মই নাজানো। সো ইমান শ্বৰ্ট ড্ৰেছ বা এনেকুৱা ড্ৰেছ পিন্ধি যায়। আমাৰ অসমৰো আছে কিছুমান, বা কিছুমান বাহিৰৰ পৰা আছে, কিছুমান মণিপুৰ আছে, কিছুমান নাগালেণ্ড আছে, সো কিছুমান শ্বিলং আছে, কিছুমান শিলচৰ আছে, বহুত ধৰণৰ পৰা আহিছে মানুহবিলাক। সো সিহঁতৰ সেইটো কালচাৰ হয়, এনেকুৱা ড্ৰেছ পিন্ধাটো থাকেই বাৰু। কিন্তু তাত অহাৰ পিছত যদি
কিবা এটা সামান্য কিবা এটা ভুল হৈ গ'ল কিন্তু দুখটো কাৰ গাত পৰিলে আমাৰ অসমখনৰ গাত পৰিলে গুৱাহাটীখন যে গুৱাহাটীৰ মানুহখিনি বহুত বেয়া গুৱাহাটীৰ মানে কি একদম কালচাৰ বেয়া কাৰণ তাতে মানুহক ৰেচপেক্ট কৰিব নাজানে বা কিবা কৰিব নাজানে সেইটো এনেকুৱা চিষ্টেম হ'লে কিন্তু আপোনালোকৰ ড্ৰেছটোতো কোনো মেটাৰ কৰা নাই সেই ড্ৰেছকেইটা যদি চাওক কোনোবাই পিন্ধিছে চকু যাবই কাৰণ চকু বোলা বস্তুটো বহুত বেয়া কাৰণ ভাল বেয়া ধোৱাটা মই বেয়া বুলি কৈছোঁ চকু বোলা বস্তুটো চকু মানে কি আৰু যদি পিন্ধিলে চাবই মানুহ তেনেকুৱা কথা অলপমান চাব লাগে কিছুমান বস্তু বা কিছুমান কাম কৰিব কাৰণে ইমান ঠাণ্ডাটো যদি মানুহে এনেকুৱা এটা লেভেলৰ মেণ্টেলিটি লৈ আহে যে নিজকে এষ্টেটিক নিজকে জেনজি এইবিলাক দেখাব আহে সেইটো বেয়া কাৰণ সেইটো দেখুৱাটোৱে ভুল মই আগতে কৈছোঁ কিছুমান কাম কৰাৰ আগত কিছুমান বস্তু কৰাৰ আগত নিজে চাই ল'ব লাগে ভাবি চিন্তি চাব লাগে যে এইটো বস্তু ভুল কাৰণ ভুলেই আৰু অভিয়াছলি ভুলেই কিন্তু সেনেকুৱা ড্ৰেছ পাতি পিন্ধি অহাৰ পিছত যদি আমাৰ কোনোবা মাইণ্ডছেটৰ মানুহ বেয়া মাইণ্ডছেটৰ মানুহ সিহঁতক বা বেয়া হেৰাছমেণ্ট কৰিলে বা বেয়া ইণ্টেলেকশ্যন কৰিলে তেতিয়া মানে কি গোটেই হাংগামা লাগি গ'ল মাৰ পিতৰ পৰা কিবাৰ পৰা কিন্তু সেই ছোৱালীজনী কোনো নকয় যে তুমি ড্ৰেছটো কিয় এনেকুৱা পিন্ধিছা চ' সেনেকুৱা টাইপ কথা চ' মই আকৌ হেড পেলাব হোৱা নাই কিন্তু বাট মোৰ যিখিনি অপিনিয়ন আছিল আপোনালোক দাঙি ধৰিব লগা সেইখিনি দাঙি নেক্সট টাইমৰ পৰা আহিলে আপোনালোকে ঠাণ্ডাৰ দিনত এটলিষ্ট জেকেট লংপেণ্ট চুৱেটাৰ পিন্ধি আহক কাৰণ কি জানে ঠাণ্ডা বহুত পৰিছে গৰম গান শুনিলে সকলোৰে জোচ উঠি যায় যে ডেন্স কৰিলে সকলোৱে তেতিয়া আপুনি চাওক পেণ্টটো থাকিলে কথা নাই বা ওপৰত কিবা এটা পাতলাকৈ পিন্ধি হওক চুৱেটাৰৰ তলত তেনেকুৱা টাইপ পিন্ধে কিছুমানে ভালকৈ পিন্ধি আহিছে জেকেট পিন্ধি আহিছে বা এইখিনি লেগটো ওলাই আছে সেইটো বেলেগ কথা কিছুমানতো একদম দেখিবলেই বেলেগ চ' সেইটো অলপমান বেলেগ হৈ যায় সেইকাৰণে আপোনালোক কথাটো কৈছোঁ চ' মই আকৌ হেড পেলাব নাই বাট মোৰ যিটো অপিনিয়ন মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ যে আপোনালোকে ভাল পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আমাৰ অসমৰ ছিংগাৰ যদি এনেকুৱা কাম কৰে কিন্তু আমাৰ অসমত ডাইৰেক্ট বেন ছাছপেণ্ড এতিয়া ইহঁতে গান মাৰিব নালাগে চ' পষ্টমেলনে যদি কৰিব পাৰে মোৰ হিচাপত আমাৰ অসমৰ ছিংগাৰখিনিও কৰিব পাৰে কাৰণ মই আগতেও কৈছোঁ যে এতিয়া কৈছোঁ যে বাহিৰৰ ছিংগাৰজনে আহি পেলাই যে আমাৰ অসমৰ কালচাৰটোক যদি মানে কি দেখাব হৈছে এনেকুৱা হাত কেনেকুৱা কিন্তু আমাৰ অসমৰ ছিংগাৰ আমাৰ অসমত থাকিও কিছুমান কাম কৰিব পাৰে চ' তাক কোনো হেড পেলাব যাব নালাগে তাক কোনো বয়কট কৰিব নালাগে তাক কোনো মানে এনেকুৱা চিষ্টেম হ'ব নালাগে যে সি বেয়া কৰিছে কিছুমান বস্তু যদি বাহিৰৰ পৰা আহি পেলাই কালচাৰটো কৰিব পাৰে তো তাত আপোনালোকে বা মই মাত দি লাভ নাই সেইটো বস্তু হয় চ' এইখিনি আছিল মোৰ অপিনিয়নটো ভাল লাগিছে বেয়া লাগিছে মই নাজানো বাট আপোনালোকে কমেণ্ট কৰি জনাব মোৰ যিখিনি ক'ব লগা আছিল মই ক'লোঁ চ' আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ এৰিছোঁ জাষ্টিছ পোৱাৰ কথা আছিল জুবিনে কিন্তু জাষ্টিছ নাপালে কিন্তু জুবিনে এটা টাইমত যেতিয়া এনেকৈ জঁপিয়াই গান মাৰিছিলে বহুতে তেহেঁতক পাগল বুলি কৈছিলে চ' কিছুমান কথা যোৱাকালি প্ৰগ্ৰেমটো চাই তেহেঁতলৈ বহুত বেছি মনত পৰিছে কাৰণ ইয়াৰ পৰা ভাল পাইছিলোঁ ন সেইকাৰণে বহুত বেছি মনত পৰিছে যোৱাকালি তেহেঁত থাকিলে সেইটো বেলেগ এটা লেভেলত ভাল পালে চ' আমাৰ ইয়াত এনেকুৱা ছিংগাৰ হৈছে চ' নাজানো ভালে পালে নে বেয়া পালে মোৰ হিচাপত মই কথাটো কৈছোঁ চাগে ভাল পালোঁ তেহেঁতে আমাৰ অসমখনক বহুত ডেভেলপ হোৱাটো বিচাৰিছিলে চ' সেইটোৱে কথা আৰু চ' আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই গুড নাইট হেল্ডি থাকক তাৰে কামনা কৰিলোঁ চ' ৰাতি ভিডিঅ'টো মই শ্বুট কৰিছোঁ চ' এই ভিডিঅ'টো কেতিয়া পায় আপোনালোকে নাজানো কিন্তু আশা কৰোঁ আপোনালোকে নিশ্চয় পাব জল্দি বাই